মৃতপ্ৰায় নামৰূপ সাৰ কাৰখানাৰ সন্মুখত এটাৰ পাছত এটা প্ৰত্যাহ্বান। অসম গেছ কোম্পানীক উদ্যোগটোৰ মূল কেঁচামাল প্ৰাকৃতিক গেছ সৰবৰাহৰ বাবে দিবলগীয়া 57 কোটি টকা ধন আদায় দিব নোৱাৰাত কৰ্তন কৰে প্ৰাকৃতিক গেছ যোগান। চলিত মাহৰ 6 তাৰিখে অসম গেছ কোম্পানীয়ে আদায় দিবলগীয়া ধন পৰিশোধ নকৰিলে গেছ যোগান 20 জানুৱাৰীৰ পাছত বন্ধ কৰি দিয়া হ'ব বুলি জাননী দিয়াৰ পাছত আজি পুৱা সম্পূৰ্ণৰূপে কৰ্তন কৰে গেছ যোগান। এই সন্দৰ্ভত সাৰ কাৰখানাৰ শ্ৰমিক ইউনিয়নে কৰ্তৃপক্ষৰ লগত আলোচনা কৰে আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ মধ্যস্থতাত আজি বিয়লি অসম গেছ কোম্পানী আৰু সাৰ কাৰখানাৰ কৰ্তৃপক্ষৰ মাজত এখন আলোচনা হ'ব বুলি জানিবলৈ দিয়ে। চৰকাৰৰ কিছুমান ভুল নীতিৰ বাবে সাৰ কাৰখানাটো আজি এক মৃতপ্ৰায় অৱস্থালৈ আগবঢ়া এটা পৰিস্থিতিলৈ ঠেলি দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে পোনছাতে কথা 2015 চনত কেবিনেট সিদ্ধান্তৰ মতে চতুৰ্থ গোট স্থাপন হ'ব লাগিলে, সেইটো নহ'ল। দ্বিতীয়তে আহিলে আমাৰ পুৰণা প্লাণ্টকেইটা যিকেইটা 30-40 বছৰ বয়সৰ প্লাণ্টকেইটা কোনোমতে চলাই থকা হৈছে, চলাই থকা য'ত 15 বছৰ বা 20 বছৰ ভিতৰত আয়ুস থাকে, কিন্তু 30-40 বছৰলৈকে এই প্লাণ্টকেইটা চলাই থাকে। বৰ্তমান থকা পুৰণা প্লাণ্টকেইটা এইকেইটা গতিকে চলাই থকাৰ কাৰণে চৰকাৰক আজি সস্তা যিমান পাৰোঁ সস্তাত মানে ইউৰিয়া লাগে, সাৰ লাগে, আৰু সেই সাৰ আমি দিবৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে যথেষ্ট কষ্ট কৰি চলাই আছিলে। চলোৱাৰ কাৰণে প্ৰতি বছৰ ইয়াত লছ হ'বলৈ ধৰিছে। আমি দেখিবলৈ পাইছোঁ 700 কোটি টকা ওপৰত ইতিমধ্যে লছ হ'ল, স্বাভাৱিক কথা। আৰু দ্বিতীয়তে নীতি আয়োগে যিখিনি আজি তাৰিখত এতিয়া ষ্ট্ৰেটেজিক আৰু নন ষ্ট্ৰেটেজিক ছেক্টৰ কৰি যিকেইটা মানে এটা ফেক্টৰী বন্ধ হোৱা এটা চলনা কৰিছে বুলি ভাবোঁ, সেইটোৰ পৰা আমি ৰক্ষা পৰা নাই। তাৰ মাজত আহি পেলাই শেহতীয়াভাৱে ডাঙৰ এটা ভয়ানক এটা পৰিস্থিতি দেখিবলৈ পাইছোঁ। আমাৰ অসমৰ উদ্যোগ এটাই আমাৰ ক্ষেত্ৰত আজি অন্যায় কৰিবলৈ গৈছে। তেখেতসকলে বহুতবাৰ গেছৰ বিলৰ আপত্তি কৰি থকাৰ পিছতো আমি তেখেতসকলৰ পৰা গেছ ছাপ্লাই আপত্তি কৰি থকাৰ পিছতো তেখেতসকলে কোনো কথাখিনি আমাৰ কথাখিনি নুশুনি তেখেতসকলে নিজৰ একপক্ষভাৱে গেছৰ বিল বহুত ওপৰত ৰাখি পেলাই তেখেতসকলে দি পেলাই আমাক দাবী কৰিছে যে পইচাকেইটা পে'মেণ্ট কৰক, যিটো 57 কোটি টকা ইতিমধ্যে হয় বুলি তেখেতসকলে কৈছে। আৰু মাজে মাজে আলোচনা যিবিলাক কৰা হৈছে তাৰ ওপৰতো কোনো এটা গুৰুত্ব নিদি তেখেতসকলে 20 তাৰিখৰ ভিতৰত আপোনালোকৰ পইচাটো 57 কোটি টকা নিদিলে গেছ বন্ধ কৰা হ'ব বুলি কথাখিনি ক'লে। কিন্তু ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যে যোৱা 17-18 তাৰিখে আমাৰ এটা BVFCL কৰ্তৃপক্ষ গৈ পেলাই 5 কোটি টকা দি তেখেতসকলক কৈ আহিছে যে আমাৰ যিটো ইয়াত হেৰি আছে, বিবাদ আছে, ডিছপিউট আছে, এইটো ছেটেল হওক, খুব সোনকালে কৰিম, গতিকে আপোনালোকৰ সদ্যহতে গেছটো নাকাটিব। আৰু গভৰ্ণমেণ্টৰ ঘৰৰ পৰাও বহুত ডাইৰেক্টিভ আছে, কিন্তু গোটেইখিনি ধূলিচাত কৰি গোটেইখিনি ক্ষেত্ৰত কোনো গুৰুত্ব নিদি তেখেতসকলে আজি গেছটো কাটি দিছে। কাটি দিয়াৰ কাৰণে এই হেৰিটোত সাৰ কাৰখানা আজি বন্ধৰ দিশে আগবাঢ়িছে। গতিকে এইটো আমি ভাবোঁ যে গেছ কোম্পানী এটা অসমৰ এটা কোম্পানী, অসমৰ এটা ইণ্ডাষ্ট্ৰী, তেখেতসকলে এইদৰে মৃত্যুমুখলৈ ঠেলি দিয়াটো ভাল হোৱা নাই। আমি সকলো ৰাজনৈতিক মহলক আমি আহ্বান কৰোঁ, আমি আমাৰ বিধায়ক মহোদয়ৰ পৰা আদি কৰি সকলোকে আহ্বান কৰোঁ, এই সাৰ কাৰখানাৰ যিখিনি সমস্যা আছে, সমস্যাখিনি সমাধান কৰাৰ কাৰণে আপোনালোকে আহক আৰু চতুৰ্থ গোটৰ কাৰণে এটা ব্যৱস্থাটো ল'ব বুলি আশা কৰিছোঁ। সকলো কৰ্মচাৰী তথা ৰাইজে প্ৰকৃততে আমাৰ পলিটিকেল মহলৰ পৰা এই কথাখিনি বিচাৰিছে। ইতিমধ্যে নামৰূপ সাৰ কাৰখানালৈ অসম গেছ কোম্পানীৰ পৰা যোৱা 6 তাৰিখে এখন চিঠি আহিছিল। আমাৰ নামৰূপ সাৰ কাৰখানা গেছ বেছ ইণ্ডাষ্ট্ৰী, আমি অইল ইণ্ডিয়া আৰু অসম গেছ কোম্পানীৰ পৰা গেছ লওঁ। যোৱা 20 চনৰ পৰা যিটো আমাৰ নামৰূপ সাৰ কাৰখানাৰ লগত অসম গেছ কোম্পানীৰ যিটো এগ্ৰিমেণ্ট আছিল, সেই এগ্ৰিমেণ্টটো কিবা এটা কাৰণে ৰৈ গ'ল আৰু অতিৰিক্ত পইচা এটা মানে নামৰূপ সাৰ কাৰখানাৰ পৰা গেছ কোম্পানীয়ে লৈ আছে বুলি আমাৰ কৰ্তৃপক্ষই দাবী জনাইছে। আৰু তেওঁলোকক এই এগ্ৰিমেণ্টখন পুনৰ বিবেচনা কৰিবৰ কাৰণে ফাৰ্টিলাইজাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা বাৰে বাৰে মানে অনুৰোধ বিনোধ কৰাৰ পিছতো অসম গেছ কোম্পানীয়ে এই আলোচনাটো বা এই এগ্ৰিমেণ্টখন কৰিবলৈ বিচৰা নাই। তেওঁলোকে মাহে 2 কোটি টকাকৈ কিবা এটা হিচাপত লয়। তেওঁলোকে ইয়াত থকা কৰ্মচাৰীসকলৰ পৰা আদি কৰি গেছৰ যিডাল পাইপ লাইনৰ পৰা আদি কৰি গেছৰ যিখিনি আমি লওঁ, যিটো হাই প্ৰেছাৰ লাইন, সেই হাই প্ৰেছাৰ গেছখিনিৰ কাৰণে। আৰু এই যিখিনি টকা আমাৰ ফাৰ্টিলাইজাৰ সময়মতে দিব নোৱাৰিলে আৰু তেওঁলোকে ভাল হিচাপ এটা দিব নোৱাৰিলে, যাৰ কাৰণে 57 কোটি 64 লাখ টকা ইতিমধ্যে পেণ্ডিং হৈ আছে। আৰু যোৱা এই চিঠিখনৰ পিছত তেওঁ প্ৰতিক্ৰিয়া হিচাপে 4 কোটি মানে প্ৰায় 5 কোটি টকা ফাৰ্টিলাইজাৰ কৰ্তৃপক্ষই ইতিমধ্যে তেওঁলোকৰ হাতত দিলে। কিন্তু তেওঁলোকে সেই চিঠিখনত উল্লেখ আছিল যে যোৱা 20 তাৰিখ এই টকাটো সময়মতে পেণ্ডিং নকৰিলে 20 তাৰিখৰ ভিতৰত তেওঁলোকে যিটো গেছৰ ছাপ্লাই সেইটো বন্ধ কৰিম। আজি 21 তাৰিখ, আজি ৰাতিপুৱা 5 বজাত
গেছ ছাপ্লাই তেওঁলোকে বন্ধ কৰিছে। গেছ ছাপ্লাই বন্ধ কৰাৰ কাৰণে নামৰূপ সাৰ কাৰখানা এই কৰ্তৃপক্ষৰ লগতে আমি ইউনিয়নো আমি ওলাই আহিছোঁ। ইয়াত হোৱা দোৱা এটা পৰিৱেশ এটা সৃষ্টি কৰিছে। এই ক্ষেত্ৰত আমি লোকেল বিধায়ক মাননীয় শ্ৰীযুত তৰংগ গগৈ ডাঙৰীয়াৰ লগত টেলিফোনিকভাৱে যোগাযোগ কৰিছোঁ। তেওঁ গুৱাহাটীলৈ গৈছিলে। তেওঁ গুৱাহাটীৰ পৰাই ফোনত যোগাযোগ কৰিছে। আমাৰ সাৰ কৰ্তৃপক্ষৰ অসম গেছ কোম্পানী কৰ্তৃপক্ষৰ লগত আজি গধূলি 4টা বজাত DC চেম্বাৰত DC লেভেলত এখন আলোচনা হ'ব। ইতিমধ্যে আমাৰ কৰ্তৃপক্ষৰ ৰাইজ যোৱা ব্যৱস্থা কৰিছে। আমি বেয়া পাইছোঁ এইটো কাৰণে বৰ্তমান সাৰৰ যিটো চাহিদা আৰু নামৰূপ সাৰ কাৰখানা যিটো মৃত্যুৰ অৱস্থাত এইটো কেলধূপকৈ জীয়াই থকা ইণ্ডাষ্ট্ৰি এটাই আজি জোৰ জবস্তি আয়ু উকলি যোৱাৰ পিছতো যে চলাই আছোঁ, হঠাতে যিটো হঠকাৰী সিদ্ধান্ত লৈছে। আৰু ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা সাৰ মন্ত্ৰালয়ৰ ফালৰ পৰা এখন কাগজ আহিছে। ভাৰত চৰকাৰৰ যিমানবোৰ সাৰ ইণ্ডাষ্ট্ৰি আছে এতিয়া সাৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি খেতিয়কসকলৰ যিটো ফাৰ্মাৰ যিটো চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো পৰিস্থিতিৰ বিনিময়ত সাৰ কাৰখানা চলাব লাগিব বুলি এখন কাগজ দিছে। এই বছৰটোৰ অহা বছৰটোৰ কাৰণে এটা কাগজখন আহিছে। আৰু এই কাগজখন যিখন আহিছে সেই মন্ত্ৰালয়ৰ পৰা অহা কাগজখনো গেছ কোম্পানীক দিছে। গেছ কোম্পানীয়ে কিন্তু এই কাগজখনক কোনো ধৰণৰ তেওঁলোকে ৰেছপণ্ড নকৰাকৈ, গেছ কোম্পানীয়ে কোনো ধৰণৰ তেওঁলোকে সন্মান নজনোৱাকৈ সাৰ কাৰখানালৈ অহা যিটো সাৰৰ যিটো ছাপ্লাই হঠাতে বন্ধ কৰি যিটো হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, আমি নামৰূপ ফাৰ্টিলাইজাৰ শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা অতি দুখ পাইছোঁ। আৰু শ্ৰমিক ইউনিয়নৰ তৰফৰ পৰা আমি সাৰ কাৰখানা জীয়াই ৰখাৰ ক্ষেত্ৰত আজিয়ে নহয়, আজি 20-30 বছৰ আগৰ পৰা আমি সাৰ কাৰখানাৰ কাৰণে যুঁজি আছোঁ। নিষ্ঠাৰে সততাৰে সাৰ কাৰখানাক আমি নামৰূপ সাৰ কাৰখানাই এটা জীৱন্ত ৰূপ দিছোঁ, সকলোৱে জানে। গতিকে আজি তাৰিখতো আমি নীৰৱে বহি নাথাকোঁ। য'ত যেনেকৈ যাব লাগে, আমি যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থালৈকে আমি যাম। খালি অৱশ্যে মানে দুই কৰ্তৃপক্ষৰ মাজত এটা ভাল সিদ্ধান্ত হ'ব লাগে। আৰু যিটো সিদ্ধান্তই যিটো এটা সঠিক আমি যিটো গেছ কোম্পানীক দিব লাগে, তেওঁলোকেও এটা সৰু এটা অনুষ্ঠান, তেওঁলোককো জীয়াই ৰাখিব লাগিব। আমাৰ সাৰ কাৰখানাও আমি জীয়াই ৰাখিব লাগিব। তেনেকুৱা এখন চুক্তি হওক, যিটো চুক্তিয়ে এটা স্থায়ী এটা সমাধানৰ সূত্ৰ এটা ওলায়। ইয়াকে আমি শ্ৰমিক ইউনিয়নৰ ফালৰ পৰা আমি আশা ৰাখিছোঁ। ধন্যবাদ। দুলীয়াজানৰ পৰা ময়ূৰ গগৈ ৰিপৰ্ট, সংবাদ লহৰ।